কোষাগাৰৰ পৰা ধন আত্মসাত কৰি ত্ৰিপুৰাৰ আগৰতলাত গ্ৰেপ্তাৰ হ'ল আৰক্ষীসহ ৫জনকৈ লোক। আগৰতলাৰ চিপাহী জিলা আৰক্ষী বিভাগত ঘটনা কেলেংকাৰী এই ঘটনা সংঘটিত কৰাৰ পিছত তেওঁলোকে পলায়ন কৰিছিল। সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক। শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা লোককেইজনক শনিবাৰে আদালতত হাজিৰ কৰোৱা হয়। ৪জন আৰক্ষী কনিষ্টবল জড়িত আছিল এই কেলেংকাৰীত। আনজন অভিযুক্ত সাধাৰণ লোক। জানিব পৰা মতে আৰক্ষীৰ কোষাগাৰত ৰখা ১৫ লাখ টকা আত্মসাত কৰিছিলে ৪ আৰক্ষী কনিষ্টবলসহ এজন সাধাৰণ লোকে। গহপুৰৰ দক্ষিণাঞ্চলৰ কৃষকসকল এতিয়া ব্যস্ত সৰিয়হ খেতি চপোৱাত। ইতিমধ্যে ৰাজ্য চৰকাৰে সৰিয়হৰ প্ৰতি কুইণ্টেলত সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছে ৫,৯৫০ টকা। পিছে কৃষকসকলে পোৱা নাই সৰিয়হৰ উচিত মূল্য। চৰকাৰে সংস্থাসমূহক সৰিয়হ ক্ৰয়ৰ মূল্য নিৰ্ধাৰণ কৰিছে যদিও সজাগতাৰ অভাৱত মধ্যভোগী বেপাৰী কম মূল্যত কৃষকসকলে বিক্ৰী কৰিছে উৎপাদিত সৰিয়হসমূহ। পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াম। অসম চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হৰ মূল্য ৫,৯৫০ টকা নিৰ্ধাৰণ কৰি দিছে। এই তথ্য আমি লাভ কৰিছোঁ গহপুৰ মহকুমা কৃষি বিভাগৰ পৰা। আৰু তাৰ পাছতে কিন্তু আমি সৰিয়হ খেতি কৰা কৃষকসকলৰ মাজলৈ আহিছোঁ। তেওঁলোকে আচলতে চৰকাৰে বান্ধি দিয়া মতে তেওঁলোকে মূল্য লাভ কৰেনে সেই বিষয়ে আমি জানিম। প্ৰথমে দেখাইছোঁ ইয়াৰ পৰিৱেশ, গহপুৰ দক্ষিণাঞ্চলৰ ইয়াৰ পৰিৱেশ। বহু কৃষক আছে ইয়াত, সৰিয়হ খেতিত তেওঁলোক ব্যস্ত হৈ আছে। সৰিয়হ খেতিয়ে তেওঁলোকৰ স্বাৱলম্বিতাৰ একমাত্ৰ সম্বল। আৰু আমি পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে গম পাইছেই চাগে চৰকাৰে কিমান ৰেট বান্ধি দিছে বা চৰকাৰে বান্ধি দিয়া ৰেট মতে আপোনালোকে সেই সৰিয়হসমূহ বিক্ৰী কৰিব পাৰেনে, কি ক'ব এখন? হয়, আমিতো চৰকাৰে বান্ধি দিয়া মতেতো আমি গম পাইছোঁ নিশ্চয়, কিন্তু আমি ভালো পাইছোঁ। এইটো ৫,৯৫০ টকা বুলি পাইছোঁ, আমি নিউজতে পাইছোঁ। কিন্তু এইমতে আমি ইয়াত বেচিব পৰা নাই। আমাৰ ইয়াত মাৰোৱাৰীবিলাকে আহে ৪,২০০ টকা ৩০০ টকাত নিয়ে। আমি চৰকাৰৰ নিৰ্ধাৰণ মতে আমি কোনো বছৰতে আমি বেছি পোৱা নাই। যোৱা বছৰো পোৱা নাই। যোৱা বছৰটো কমচে কম ৩,৯০০ টকা হৈছে। ৪,০০০ পাবলৈ আমি বহুত যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল। ৪,০০০ও পোৱা নাই। মানে ইয়াত আচলতে মধ্যভোগী একাংশ সোমাই যায়, সেই মধ্যভোগীয়ে আপোনালোকৰ পৰা সৰিয়হখিনি লৈ যায়, নহয় জানো? সেইকাৰণে হয়তো আপোনালোকে কম মূল্য পায়। হয়, ইয়াত মানে কৃষি বিভাগৰ বুলি কোনো এজন মানুহে এইটো অফিচৰ পৰা নাহে আৰু আমাক সোধা পোছা কৰিবলৈ ক'বৰো নাহে। আমাৰ লাভ নে লোকচানে এইবিলাক কোনো কা খবৰ ল'বলৈ নাহে। আমাৰ জাষ্ট ইয়াত বিজনেছমেন, ইয়াত মাৰোৱালীবিলাকে আহে। বছৰৰ মূৰত কেইজনমান আছে ইয়াত, তেনেকৈ বহুতো নাই, 2জন 3জন আছে। আমি ভয়ে ভয়ে কেতিয়াবা বিক্ৰী কৰিবলগীয়া, কিয়নো আমি নল'লে আকৌ তাতো থাকি যাব বুলি তেনেকৈ ভয় কৰোঁ। চৰকাৰৰ ৰেটটো আপোনালোকে কোনো বছৰে লাভ নকৰে? চৰকাৰৰ ৰেটটো আমি সকলোৱে কেতিয়াও লাভ আমি নাপাওঁ চৰকাৰৰ ৰেট মতে। এইবাৰ কিমানকৈ বেচিছে আপোনালোকে? এইবাৰ আমি 4,300 400 খুব বেছি। 4,300 বা 400 টকাত বহু কষ্ট কৰি এইসকল কৃষকে খেতি কৰা সৰিয়হসমূহ তেওঁলোকে বিক্ৰী কৰিবলগীয়া হৈছে। চৰকাৰে যি প্ৰতি বছৰে মূল্য নিৰ্ধাৰণ কৰি দিয়ে, কিন্তু সেই মূল্য এইসকল কৃষকে নাপায়। আৰু আজিৰ পৰা ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ আৰম্ভ হোৱাত শিৱসাগৰৰ মিঠাই ফল মূলৰ বিপণীসমূহত গ্ৰাহকৰ ভিৰ দেখা গৈছে। ৰমজান মাহত ইছলাম ধৰ্মীয় লোকসকলে দিনটো উপবাসে থাকে, গধূলি আহাৰ গ্ৰহণ কৰে। বিশেষকৈ ইফতাৰৰ বাবে প্ৰয়োজন হয় ফল মূলৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন ফল মূল মিঠাইৰ দোকানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভিৰ কৰিছে। প্ৰদীপ গগৈ প্ৰতিবেদন আগবঢ়াম। আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। আৰু এই ৰমজান মাহতে ইছলাম ধৰ্মীয় অধিকাংশ লোকেই ৰোজা ৰাখে তথা উপবাসে থাকে, আৰু যাৰ বাবে মিঠাই বা ফল মূলৰ দোকানত ভিৰ কৰে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই ফল মূলৰ একাংশ বিপণীত বৰ্তমান উপস্থিত আছোঁ। আৰু ৰমজান মাহ আৰম্ভ হোৱাত বৰ্তমান ফল মূলৰ দোকান তথা বিপণীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে, কাৰণ ইছলাম ধৰ্মীয় লোকসকলে এইকেইদিনত ভাত বা আন গধুৰ আহাৰৰ পৰিৱৰ্তে সাধাৰণতে ফল মূল খোৱা দেখা যায়। যা বৰ্তমান যিহেতু আৰম্ভ হৈছে ৰমজান মাহ। দাদা, আজিৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ। কি কৰিবলৈ আহিলে? এতিয়া কমলা চমলা ল'ম, কমলা আঙুৰ খেজুৰ এইবিলাক ল'ম। এতিয়া যোৱা বছৰৰ পৰা এই বছৰৰ দামটো বেছি, এই বছৰত বহুত বেছি। খাবই লাগিব, এতিয়া ৰোজা একমাহ খাবই লাগিব, খাবৰ কাৰণে আহিছো। এতিয়ালৈকে লৈছো মানে খেজুৰ লৈছো, আঙুৰ লৈছো, আৰু কমলা লৈ আছো। এইকেইটাই ল'ম। নমাজ কালিৰ পৰা ধৰিছো, তাৰাৱিহ নামাজটো কালিৰ পৰা হৈ আছে। আজি কালিৰ পৰা আৰম্ভ হৈছে। আজি
সোনকালেতো হ'বই দিনততো হ'বই এতিয়া আপোনাৰ ৰাতি সন্ধিয়াৰ লগত আপোনাৰ 5টা পিছত হ'ব হয় এই ধৰণে আচলতে তেওঁলোকে ইয়াত ফল মূল নিবলৈ আহিছে ব্যৱসায়ী আছে দাদা লাহে লাহে ভিৰ বাঢ়িছে দাম বস্তু ঠিকে আছে বজাৰ ৰাখিছে এইবাৰ ইয়াত এতিয়া আমাৰ ওচৰত আছে আপেল আছে আঙুৰ আছে কমলা আছে নেচপাতি আছে আৰু বিভিন্ন ধৰণৰ খেজুৰ আছে আৰু আম আছে মানে সব ভেৰাইটিজ ফ্ৰুটছ আছে ক'ৰ পৰা আহিছে আমাৰতো ডাইৰেক্ট আহে ক'ৰ পৰা আহে আমাৰ কমলাটো ধৰক নাগপুৰৰ কমলা নাগপুৰৰ পৰা আহে আঙুৰটো নাচিকৰ পৰা আহে মানে বস্তুটো গুৱাহাটী আহে গুৱাহাটীৰ পৰা আমাৰ ইয়াত ডিষ্ট্ৰিবিউটাৰ হয় হয় এয়া মই দেখুৱাইছোঁ যে ফল মূলৰ বিপণীসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ দাদা কি এই ৰোজা মাহৰ অলপ বজাৰ কৰি আহিছোঁ কি লৈছে এইবিলাক আপেল খজুৰ কমলা আঙুৰ এইবিলাক লোৱা হৈছে ৰোজা ৰাখিছে ৰোজা আছে হয় ৰঙাপাৰা সমষ্টিৰ বৰজনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢোলকুৱা ৰঙাপাৰা সংযোগী পথৰ দুৰৱস্থা আজিলৈকে নিৰ্মাণ নহল ঢোলকুৱা 12 নং লাইনৰ জৰাজীৰ্ণ পথ উক্ত পথটো দুৰৱস্থাৰ বাবে দুৰ্বিসহ যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে বাৰিষা আহিলে বোকা পানীৰে উপচি পৰা পথটোৰে অহা যোৱা কৰিবলগীয়া হয় ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে জৰাজীৰ্ণ পথটো মেৰামতিৰ বাবে ৰাইজে বহু আবেদন নিবেদন কৰাৰ পিছতো পথছোৱা নিৰ্মাণ ব্যৱস্থা নকৰিলে ৰঙাপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজুলি গাঁও পঞ্চায়তে যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ বাৰিষাৰ পূৰ্বে পথছোৱা নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে স্থানীয় ৰাইজে এগৰাকী আমেৰিকাৰ যুৱতী বৰ্তমান তেওঁ অসমৰ বোৱাৰী আমেৰিকাৰ এখন কলেজত শিক্ষকতা কৰা যোৰহাটৰ বোৱাৰীগৰাকী 4 মাহৰ ছুটীত তেওঁ স্বামী গৃহলৈ আহিছে মহিলাগৰাকীৰ অসমীয়া ভাষাত থকা দখল দেখি সকলোৱে তপত মানিছে তুলৈ মনত পৰে গধূলি ফুল গামোচা বৈছো মই মনৰ কথা কবলৈ ৰেহানা খেস্কি নমস্কাৰ মই ৰেহানা খেস্কি মই আমেৰিকাত থাকো মিনিছটাত থাকো আৰু যোৰহাটত বোৱাৰী হলো আমেৰিকাৰ মিনিষ্টাৰৰ যুৱতী এতিয়া যোৰহাটৰ বোৱাৰী অসমীয়া ভাষা তথা অসমীয়া সংস্কৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবে যোৰহাটৰ বহু লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰেহানাই 2011 চনত PhDৰ বাবে অসমলৈ আহিছিল ৰেহানা আৰু তাৰ পিছৰে পৰা গৱেষণাৰ কামত প্ৰয়োজন হোৱাত সুন্দৰকৈ শিকি ললে অসমীয়া লাহে লাহে অসমীয়া সংস্কৃতি লোকাচাৰৰ প্ৰেমত পৰা ৰেহানাই জীৱন সংগী ৰূপে গ্ৰহণ কৰিলে যোৰহাটৰ প্ৰফুল্ল দত্তৰ পুত্ৰ জিন্তি দত্ত আৰু সেয়াই আছিল আৰম্ভণি ৰেহানাৰ স্বামী জনপ্ৰিয় সংগীত শিল্পী তথা সাউণ্ড ইঞ্জিনিয়াৰ জিন্তি দত্ত শহুৰ প্ৰফুল্ল দত্ত আৰু শাহু প্ৰমীলা দত্ত আমি ইয়াতে আছো এইজনী বা আছে এইজনী ভণ্টি সব ওচৰত থাকে খুব ভাল লাগে নিজৰ ঠাই আমাৰে ঘৰ হয় আৰু মই যিমান পাৰো বোৱাৰী হিচাপে শিকিছো মানে ঘৰ হাৰিবলে খানা বনাবলে মই শিকি আছো আৰু আমেৰিকাৰ মিনিষ্টাৰৰ সেইণ্ট অল্ফ কলেজত শিক্ষকতা কৰা ৰেহানা 4 মাহৰ বাবে ছুটীত আহিছে যোৰহাটৰ স্বামী গৃহলৈ আৰু তেতিয়াৰে পৰা ৰেহানাক দেখিবলৈ পোৱা গৈছে এখন চৰকাৰী অংগনবাদী কেন্দ্ৰত উদ্দেশ্য তেওঁৰ 4 বছৰীয়া কণমানি সন্তানটিক অসমীয়া শিকোৱা এতিয়া মই চাকৰিৰ পৰা ছুটি ললো কাৰণে আমি ইয়াতে আছো 4 মাহৰ কাৰণে আৰু আমাৰ ছোৱালী এজনী আছে ছোৱালী 4 বছৰ হৈ গ'ল আৰু আমি ইমান দিনৰ কাৰণে থাকিছো কাৰণে আমি ইয়ালৈ আহিলো স্কুলত পঢ়িছে তাই অসমীয়া শিকিব ৰেহানাৰ অসমীয়া ভাষাত থকা দখল দেখি আচৰিত হৈছে অংগনবাদী কেন্দ্ৰৰ শিক্ষয়িত্ৰীৰ লগতে বাকী ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলো সকলোৰে অনুৰোধত ৰেহানাই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত গালে বিহুৰ পৰা দিহানামলৈকে
সুদূৰ আমেৰিকাৰ এগৰাকী যুৱতী অসমলৈ বিয়া হৈ অহাৰ পিছত তেওঁৰ অসমীয়া ভাষাটোৰ প্ৰতি থকা মৰম তথা অসমীয়া সংস্কৃতি লোকাচাৰসমূহ আদৰি লোৱাৰ মানসিকতাই মুগ্ধ কৰিছে সকলোকে। গামোচা বৈছো মই মনৰ কথা কবলৈ যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কথা হবলৈ আহিবিচোন মধুলিলৈ কথা হবলৈ। ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে কঠোৰ CBIৰ বিশেষ ন্যায়াধীশ সুমি বিশাল দীপাংকৰ তাৰ্কিকৰ সকলো নথি জমা দিয়াৰ নিৰ্দেশ। 8 অভিযুক্তৰো চূড়ান্ত শুনানি আৰম্ভ কৰিব শীঘ্ৰে। বিপদে লগ্নেৰা হৈছে ট্ৰেডিং অভিযুক্তৰ। সুমি বিশাল তাৰ্কিকৰ বিৰুদ্ধে শীঘ্ৰে হ'ব চূড়ান্ত শুনানি। CBI সকলো নথি জমা দিয়াৰ নিৰ্দেশ ন্যায়াধীশৰ। ৰাজ্যৰ ভয়ংকৰ ট্ৰেডিং কেলেংকাৰীক লৈ এইবাৰ কঠোৰ হৈছে CBIৰ বিশেষ ন্যায়াধীশ। ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত সুমি বৰা, বিশাল ফুকন, দীপাংকৰ বৰ্মন, তাৰ্কিক বৰাকে ধৰি বহুকেইজন অভিযুক্তৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে CBIৰ বিশেষ ন্যায়াধীশগৰাকীয়ে। CBIৰ তদন্তকাৰী বিষয়ালৈ ন্যায়াধীশৰ কঠোৰ নিৰ্দেশ এসপ্তাহৰ ভিতৰত অভিযুক্তসকলৰ বিৰুদ্ধে লাভ কৰা সকলো নথি, সাক্ষীৰ জবানবন্দীকে ধৰি সকলো আদালতত জমা দিয়ক। এইসমূহ তথ্যৰ আধাৰতে CBIৰ আদালতত হ'ব অভিযুক্তৰ চূড়ান্ত শুনানি। অভিযুক্তক জামিন দিয়াৰ বিৰোধিতা কৰি CBIৰ তদন্তকাৰী বিষয়াই আদালতত কৈছিল অভিযুক্তসকলৰ বিৰুদ্ধে লাভ কৰিছে বহুত তথ্য প্ৰমাণ, যি আবেদনৰ ভিত্তিত কোনো এগৰাকী মূল অভিযুক্তকে জামিন দিয়া নাছিল আদালতে। এইসকল ট্ৰেডিং অভিযুক্তৰ উপৰিও আদালতে নিজাববীয়াকৈ অভিযুক্ত কৰা অন্য 8 অভিযুক্তৰো চূড়ান্ত শুনানি আৰম্ভ হ'ব। যি অভিযুক্তৰ তালিকাত আছে ৰঞ্জিত কাকতি, মাইনাও ব্ৰহ্ম, মনালিছা দাস। একে সময়তে অসম আৰক্ষীয়ে তদন্ত কৰা ডিব্ৰুগড় বৰবৰুৱা থানাৰ 85/24 নম্বৰৰ গোচৰত সুমি বিশাল তাৰ্কিকৰ পৰা বহু নথিৰ ফৰেনচিক প্ৰতিবেদনলৈ অপেক্ষা কৰিছে অসম আৰক্ষীৰ তদন্তকাৰী বিষয়া। আদালতত গোচৰটোৰ চূড়ান্ত শুনানি আৰম্ভ হলে পুনৰ বিপদ বাঢ়িব সুমি বিশাল তাৰ্কিকৰ। গুৱাহাটীৰ পৰা বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম। আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। অকলে নিৰ্বাচন খেলাৰ ইংগিত দিলে ভূপেন বৰাই। বিৰোধীৰ বৈঠক ব্যৰ্থ হোৱাৰ পিছতে স্পষ্ট ইংগিত দিলে ভূপেন বৰাই। একলা চলো নীতি গ্ৰহণ কৰিব কংগ্ৰেছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলোৰে গানটো উল্লেখ কৰি প্ৰাক নিৰ্বাচনী বা নিৰ্বাচনোত্তৰ সময়ত একলা চলো নীতি গ্ৰহণ কৰাৰ ইংগিত দিলে ভূপেন বৰাই। কালি যি ধৰণৰ ঘটনা ঘটিল, কালি যি ধৰণৰ এটা ফ্লপ শ্ব' হ'ল, কালি যিহেতু অপমানিত বোধ কৰিলে কংগ্ৰেছে, সেই সময়ছোৱাত প্ৰদ্যুৎ বৰদলৈ কেনেধৰণে খং ৰাগেৰে ওলাই আহিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ আজি ছ'চিয়েল মিডিয়াত ঠিক এনেধৰণৰ এটা ইংগিত বহন কৰিলে ভূপেন বৰাই। তেওঁ দেখিবলৈ পোৱা গৈছে, আমি ছ'চিয়েল মিডিয়াৰ যিটো পোষ্ট সেইটো কথা কৈ আছোঁ, আৰু য'ত তেওঁ পাকে প্ৰকাৰে এইটোৱে বুজালে যে তেওঁ একলা চলো নীতি গ্ৰহণ কৰিব, অৰ্থাৎ কংগ্ৰেছে একলা চলো নীতি গ্ৰহণ কৰিব, কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব। বিৰোধী ঐক্য মঞ্চত কংগ্ৰেছ নথকাৰে সম্ভাৱনা অধিক। তিনিচুকীয়াত ভূমাফিয়াৰ গুলীচালনা, ককৰাতলি ৩-৪ যায় গুলী ফুটাই ভূমাফিয়াৰ সন্ত্ৰাস। ভূমাফিয়া ৰাজকুমাৰ দাসৰ কৰ্মত শংকিত হৈ পৰিছে অঞ্চলবাসী। ঘটনাস্থলীত উপস্থিত হৈ তিনিচুকীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তিনিচুকীয়াৰ ককৰাতলি গাঁৱত গুলীচালনা। অকলশৰীয়া মহিলা থকা এখন ঘৰলৈ আহি শুকুৰবাৰে নিশা 3 যায় গুলীচালনা ৰাজকুমাৰ দাসৰ। কিহৰ কাৰণে মানে মানুহজনৰ লগত কিবা মাটি ইহঁতে গালি বহুত লেতেৰা আমাক মাতিছে। নতুনকৈ কিনা মাটি এডোখৰ চিকুনাই থাকোঁতে দিনৰ ভাগতে দিব্যজ্যোতি ফুকনক বাধা দিছিল ৰাজকুমাৰ দাসে। কথাই কথা বাঢ়ি থানা পালেগৈ মাটিক লৈ লগা 2 প্ৰতিবেশীৰ কাজিয়া। ৰাজকুমাৰ দাসৰ এজাহাৰ পাই আৰক্ষীয়ে চমন দিলে দিব্যজ্যোতি ফুকনক।
মাজনিশালৈকে দিব্যজ্যোতিয়ে থানাত কথা পাতি থাকোঁতে সাংগু পাংগুলৈ ঘৰ পালেহি ৰাজকুমাৰ দাস। থানাই মোক মাতি পঠালে, মই গ'লোঁ। তো যোৱাৰ পিছত থানাত মোৰ অলপ দেৰি হ'ল। তো হোৱাৰ পিছত অহাৰ পিছত মানে মই ইহঁতি ঘৰতে আছিলে মোৰ মিছেছে, তো মই ঘৰত নাছিলোঁ সেই সময়ত। 11:30 বজাত ৰাতি 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সকলো পৰ্যায়ৰ নেতালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। নেতৃত্ব দিয়াজনৰ থাকিব লাগিব বিশেষ ব্যক্তিত্ব, ফোনত আনৰ সৈতে কথা পতাৰ সময়তো সাৱধান হ'ব লাগিব, ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব অফিচিয়েল পেড, লগতে নেতৃত্ব এৰিব লাগিব সকলো বদ অভ্যাস। শনিবাৰে বৈশিষ্ট্যৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ নৱনিৰ্বাচিত মণ্ডল সভাপতি, জিলা সভাপতি আৰু মন্ত্ৰী বিধায়কৰে হোৱা বৈঠকত বিজেপিৰ নেতালৈ এই নিৰ্দেশনা জাৰি কৰে শীৰ্ষ নেতৃত্বই। মণ্ডল আৰু জিলা সভাপতিসকলে কেনেকৈ ৰাইজৰ কাষ চাপিব সেই সন্দৰ্ভতো আলোচনা কৰা হয়। আনহাতে নিশাৰ ভাগত মুখ্যমন্ত্ৰীৰে হোৱা মন্ত্ৰী বিধায়কৰ বৈঠকত সমাগত পঞ্চায়ত নিৰ্বাচন আৰু 26 বিধানসভা নিৰ্বাচনক লৈও আলোচনা কৰা হয়। ভাৰতীয় জনতা পাৰ্টি সংস্কাৰিত দল, আমি আমাৰ দলৰ মাজত সংস্কাৰ আনিবলৈ আমি চেষ্টা কৰি আছোঁ। সেইকাৰণে সময়ত সভা আয়োজন কৰা, সময়ত সভা সমাপন কৰা, আমি সময়মতে আমাৰ কাম কাজখিনি কৰা, কিন্তু তাৰ আগতে আমি ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব। যিগৰাকী নেতৃত্ব দিব তেওঁৰ ব্যক্তিত্ব নিৰ্মাণ হোৱাটো আমাৰ এটা লক্ষ্য। সেইকাৰণে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতিসকলৰ যাতে ব্যক্তিত্ব নিৰ্মাণ হয়, তেওঁলোকে যাতে সমাজত সকলোতকৈ সমাদিত ব্যক্তি হ'ব পাৰে, তাৰ বাবে আমি কিছুমান সংস্কাৰৰ কথাও আলোচনা হৈছে। নিশ্চিতভাৱে ভৱিষ্যত দিনত আমাৰ নেতৃত্ব আপোনালোকে দেখিব সংস্কাৰিত মণ্ডল সভাপতি, সংস্কাৰিত জিলা সভাপতিৰে আমি সংগঠনক আগবঢ়াই লৈ যাম। চাওক, মোবাইল ফোনত যিহেতু এখন গুৰুত্বপূৰ্ণ সভা, আমি কৈছোঁ যে মোবাইল ফোনত আপোনালোকে যাতে চাইলেণ্ট কৰি ৰাখে আৰু সভাখনত যিখিনি বিষয় আছে গুৰুত্ব সহকাৰে আপোনালোকে শুনে বা লিপিবদ্ধ কৰে, সেইখিনি। আৰু ইয়াৰ সৈতে লাইভৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। কোনটো কোনোবা এটা দেখুৱাচোন। মাত্ৰ মাইথন ষ্টিলহে দিব, ঠিক আছে নে? ষ্ট্ৰং মানে মাইথন ষ্টিল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সোনাক্ষী, মছলা ক'ত থৈছা? ইফাল ইফাল সকলো ফালে বিচাৰিলো, মই বিচাৰি পোৱা নাই। খামোচ, চুপ। এইবাৰ চোৱা, এভৰিডে মছলা। বোলা ৰান্ধো মছালেদাৰ চলে চলে। প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা, বিশুদ্ধ মছলা, সুগন্ধ আৰু আচল সোৱাদ। টেষ্ট এনেকুৱা, প্ৰতি ৰান্ধাত আনে সোৱাদ। এভৰিডে মছলা, দেশৰ সোৱাদ। টেক্সট হেডলাইন্স